ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ লেসন 2 টম সয়াৰ লেসনৰ প্ৰথমতে আমাক দিয়া আছে এখন পিকচাৰ আৰু কি লিখা আছে চোৱা Here is a picture showing a chest of hidden treasure. Look at it carefully and say where it is hidden. এই পিকচাৰখনত হিডেন ট্ৰেজাৰ আছে অৰ্থাৎ লুকাই থকা খাজানা আছে লুকাই থকা এখন এটা মানে খাজানাৰ ফটো দিয়া আছে আৰু তোমালোকক বিচাৰিব কৈছে খুব মানে ভাল ধৰণে পিকচাৰখন চাই এই খাজানাখিনি ক'ত লুকাই আছে তোমালোকক বিচাৰিব কৈছে আৰু এই এটা আমাৰ ইয়াত পৰিত্যক্ত ঘৰ এটা দেখাইছে আৰু সেই ঘৰটোৰ মজিয়াত অৰ্থাৎ ফ্ল'ৰত এই ট্ৰেজাৰখিনি ইয়াত লুকাই আছে এইখিনিতে এটা কথা উল্লেখযোগ্য যে টম সয়াৰ প্ৰকৃততে এখন উপন্যাস আৰু এই উপন্যাসখনত এটা লৰাৰ দুঃসাহসিক কাম কিছুমান বৰ্ণনা কৰা আছে আৰু আমাৰ সেই উপন্যাসখনৰ ভিত্তিতে এই লেসনটো আগবঢ়াইছে ইয়াৰ পাছত কি আছে চোৱা নাও টক উইথ your friend এতিয়া তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা and say what you will do if you find such treasure আৰু তুমি যদি কেনেবাকৈ এনেকুৱা খাজানা কেতিয়াবা পাই যোৱা তেনেহলে কি কৰিবা তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰাচোন আৰু আমাৰ ইয়াত কেইটামান হিন্ট দিয়া আছে হিন্ট কেইটা কি চোৱা I will tell my friend and go there মই মোৰ বন্ধুৰ সৈতে আলোচনা কৰি মই মোৰ বন্ধুক কম আৰু সেই খাজানা থকা ঠাইডোখৰলৈ যাম নেক্সট I will tell my elders মই মোৰ ডাঙৰসকলক কম অৰ্থাৎ মা দেউতা বা আন তেনেকুৱা কোনোবা ঘৰৰ ডাঙৰসকলক পৰিয়ালৰ ডাঙৰসকলক জনাম I will go for an adventure with my friend আৰু মই মোৰ বন্ধুৰ সৈতে এটা সাহসী মানে দুঃসাহসিকমূলক অভিযানত যাম এডভেঞ্চাৰ মানে হৈছে দুঃসাহসিকমূলক কামবিলাক যিবিলাক কাম কৰিবলৈ সাহসৰ প্ৰয়োজন তেনেকুৱা ধৰণৰ কামবিলাককে কোৱা হয় এডভেঞ্চাৰ I will go there and collect the treasure মই তালৈ যাম আৰু সেই খাজানাখিনি মই সংগ্ৰহ কৰিম আৰু একদম লাষ্ট পইণ্টটো দিয়া আছে সো I will inform the police আৰু মই পুলিচক এই বিষয়ে জনাম আৰু তোমালোকে নিজেই চিন্তা কৰিবা তোমালোকে এই কিটাৰ ভিতৰত কি কৰিবা ইয়াৰ ভিতৰত মই দুটা পছন্দ কৰিছো I will tell my elders and I will inform police এই দুটা কামেই বেটাৰ হ'ব এতিয়া আমি আহো লেসনটো আলোচনা কৰিবলৈ Now let us read a story about a young boy এতিয়া আহা আমি এটা কাহিনী এটা সৰু ল'ৰাৰ এটা কাহিনী পঢ়ো Tom and his friend Huck আৰু সেই ল'ৰা দুটা কোন Tom and আৰু তাৰ বন্ধু Huck Let's find out what happened to them আৰু আহাচোন আমি জানো সিহঁতৰ ক্ষেত্ৰত কি ঘটিছিল এতিয়া লেসনটো ষ্টাৰ্ট কৰো Tom was fond of adventure এডভেঞ্চাৰ মানে মই তোমালোকক ক'লোৱেই যে দুঃসাহসিকমূলক কাম যিবিলাক সেইবিলাকক কোৱা হয় এডভেঞ্চাৰ fond of adventure এডভেঞ্চাৰ প্ৰিয় টম কেনেকুৱা ল'ৰা আছিল টম was fond of adventure এডভেঞ্চাৰ প্ৰিয় ল'ৰা আছিল He was always dreamed of finding boxes of hidden treasure in haunted houses আৰু তাৰ এটা সপোন আছিল কেনেকুৱা ধৰণৰ সপোন আছিল হি সদায় ভাবিছিল যে ফাইন্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ খাজানাৰ লুকাই থকা বাকচ বিচাৰি পোৱাৰ তাৰ এটা হেঁপাহ আছিল ইন হান্টেড হাউচেছ জয়াল পুৰণা দিনীয়া জয়াল ঘৰবিলাকত মাজৰ ভিতৰত মানে ধন সোণেৰে ভৰা অৰ্থাৎ খাজানাৰে ভৰা এটা বক্স পোৱাৰ তাৰ এটা হেঁপাহ আছিল So he made a plan with his friend Huck আৰু সেইভাবেই আৰু তেওঁ বন্ধুৰ সৈতে এটা প্ল্যান কৰিলে পৰিকল্পনা কৰিলে On a Saturday evening এদিন শনিবাৰৰ আবেলি সন্ধিয়া
The two friends decided to go on a treasure hunt. আৰু দুয়ো বন্ধুৱে সিদ্ধান্ত ল'লে যে তেওঁলোক খাজানা বিচাৰি যাব। treasure hunt, HUNT, hunt means শিকাৰ কৰা, শিকাৰ। এতিয়া ইয়াত খাজানাৰ শিকাৰ অৰ্থাৎ খাজানাৰ সন্ধানত যাব। treasure hunt means ধন সোণ, লুকাই থকা ধন সোণ বা খাজানাৰ সন্ধানত যাব। The two boys selected a broken down house in a quiet place. Quiet মানে নিৰ্জন এলেকা, quiet place নিৰ্জন এলেকাত থকা এটা broken down house, পৰিত্যক্ত ঘৰ, ভঙা চিঙা ঘৰ, পুৰণা ঘৰ, তেনেকুৱা ঘৰ এটা বাছি ল'লে। দুয়ো বন্ধুৱে এটা নিৰ্জন এলেকাত থকা এটা পুৰণি পৰিত্যক্ত ঘৰ এটা বাছি ল'লে। It was at a distance far away from village. আৰু মানুহৰ বসতি স্থানৰ পৰা, গাঁও অঞ্চলৰ পৰা অলপ আঁতৰত থকা এই ঠাইডোখৰ সিহঁতে বাছি ল'লে। I don't want to go to a haunted house. I'm afraid of ghosts, Huck said to Tom. হাকে টমক কৈছিল, কি কৈছিল? I don't want to go to a haunted house. মই ভৌতিক, haunted means ভৌতিক, জয়াল, ভয় লগা ঘৰ এটালৈ মই যাব নিবিচাৰোঁ। I don't want to go, মোৰ যাবলৈ ইচ্ছা নাই, মই যাবলৈ নিবিচাৰোঁ। I am afraid of ghosts, মোৰ ভূতলৈ ভয় লাগে, মই ভূতলৈ, আত্মালৈ ভয় কৰোঁ। Ghost means ভূত। তেতিয়া টমে কি ক'লে? চোৱা, come on, Huck. Ghosts don't came before midnight. ভূতবিলাক মাজ নিশাৰ আগত নোলায়। We won't be there the whole night. আমিতো আৰু তাত গোটেই নাইট নাথাকোঁ, whole night, গোটেই নিশাটো নাথাকোঁ। Tom assured his friend. টমে তেওঁৰ বন্ধুক assured, নিৰ্ভয় দিলে যে ভয় নকৰিবা, ভূতবিলাক মাজ নিশাৰ আগতে কেতিয়াও নোলায় আৰু আমি তাততো গোটেই নিশা নাথাকোঁ, এনেকৈ সান্তনা দিলে। Tom and Huck entered the house armed with a pickaxe and a spade. টম আৰু হকে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু সিহঁতে হাতত কি লৈ গ'ল? এখন স্পেড, এখন হৈছে স্পেড, আৰু এখন পিকেক্স, এখন হৈছে পিকেক্স। দুইখনে মাটি খন্দা কামত সিহঁতক সহায় কৰিব। They started digging a particular place inside the house. আৰু সিহঁতে কি আৰম্ভ কৰিলে? ডিগিং, খান্দিবলৈ আৰম্ভ কৰিলে। A particular place, এডোখৰ নিৰ্দিষ্ট ঠাই, inside the home, ঘৰটোৰ ভিতৰত থকা এডোখৰ নিৰ্দিষ্ট ঠাইত সিহঁতে খান্দিবলৈ আৰম্ভ কৰিলে। After digging for some time, they were tired and stopped digging. কিছু সময়ৰ খন্দাৰ পাছত তেওঁলোক টায়াৰ্ড, ভাগৰি পৰিল আৰু stopped digging, খান্দিবলৈ এৰি দিলে। Just at the moment, আৰু তেনে সময়তে they heard a voice outside, আৰু তেওঁলোকে কি শুনিলে? এটা বাহিৰ ফালে, ঘৰটোৰ বাহিৰ ফালে এটা ভইচ, মাত শুনিলে। Shocked, আৰু সিহঁতে আচৰিত হ'ল, অলপ ভয় খালে। They left their pickaxe and spade, run up the staircase and hide themselves inside a room on the first floor. আৰু তেওঁলোকে কি কৰিলে? They left their pickaxe and spade, ভয় খাই, চক খাই সিহঁতে পিকেক্স আৰু স্পেডখন তাতে এৰি দিলে। run up, ওপৰলৈ দৌৰিলে, staircase মানে চিৰিয়েদি খটখটিয়েদি দৌৰিলে আৰু নিজকে ক'ত লুকুৱালে? inside a room on the first floor, ওপৰ মহলাত থকা এটা ৰুমত তেওঁলোকে নিজকে লুকুৱালে। throw a hole, এটা ফুটাৰ মাজেৰে, in the floor, মজিয়াত থকা এটা ফুটাৰে। সাধাৰণতে বিদেশৰ তেনেকুৱা ঘৰবিলাক সাধাৰণতে কাঠৰ থাকে, তাৰ ওপৰ মহলাৰ মজিয়াবিলাকৰো কাঠৰ হয়। আৰু যিহেতু ঘৰটো পুৰণি ঘৰ আছিলে, সেই মজিয়াৰ এটা ফুটাৰেদি কি কৰিছিলে? of the room they saw, সিহঁতে দেখিছিলে মজিয়াত থকা এটা হোল, ফুটাৰে দেখিছিলে। 2 men entering the house, দুজন মানুহ ঘৰটোলৈ সোমাই আহিছিলে।
One was a well-known thief named Joe. তাৰে এজন বিখ্যাত চোৰ যাক সকলোৱে চোৰ বুলি জানে তেওঁৰ নাম আছিল জো He was tall. Joe ওখ আছিল The other man was short. কিন্তু জোৰ লগত যিজন মানুহ আহিছিলে সেইজন হৈছে চাপৰ আৰু লেম্ব তেওঁ কি আছিলে চাপৰ আৰু লেম্ব মানে খুৰা বা লেঙেৰা তেনেকুৱা আছিলে The two men noticed the pickaxe and the spade left behind the boy, Tom and Huck. Tom আৰু Huckে এৰি যোৱা pickaxe আৰু spadeখন সেই মানুহ দুজনে নটিচ কৰিলে দেখিলে And they started digging at the place the boy had chosen. ল'ৰাকেইটাই যিডোখৰ ঠাই খান্দিবলৈ বাছি লৈছিলে সেই ঠাইডোখৰতে জো আৰু তাৰ লগত অহা মানুহজনে খান্দিবলৈ আৰম্ভ কৰিলে After some time, কিছু সময়ৰ পাছত Joe's spade struck someone solid. জোৰ যিখন কোৰ আছিলে সেইখনে কিবা এটা টান বস্তু এটা solid গোটা বস্তু এটাত আঘাত কৰিলে And soon he dug out a box full of gold coins. আৰু অতি সোনকালেই সি কি খান্দি উলিয়ালে এটা বক্স খান্দি উলিয়ালে আৰু যিটো full of gold coins. সোণৰ মুদ্ৰাৰে পৰিপূৰ্ণ আছিল The two men cried out in joy. দুয়োজন মানুহে আনন্দত চিঞৰি উঠিল আনন্দত কিৰিলি পাৰি উঠিল It's a great discovery. I wondered who buried the box in this house. Joe said to his friend. Joe তেওঁৰ বন্ধুজনক ক'লে যে এইটো এটা বৰ ডাঙৰ আৱিষ্কাৰ আমাৰ কাৰণে গ্ৰেট ডিস্কভাৰী গ্ৰেট মানে ইনে মহান বুজায় কিন্তু ইয়াত এটা বিৰাট ডাঙৰ আৱিষ্কাৰ আমাৰ কাৰণে I wondered মই আচৰিত হৈছো who buried the box buried মানে পুতি থোৱা কোনে এই বক্সটো ইয়াত পুতি থলে in this house এই ঘৰটোত এই বক্সটো কোনে পুতিলে জয়ে বন্ধুজনক ক'লে তেতিয়া বন্ধুজনে ক'লে forget the man who buried the box যিজন মানুহে বক্সটো পুতি থৈছিলে সেইজনক পাহৰি যোৱা have you thought of the pickaxe and the spade আৰু এই pickaxe আৰু axe খনৰ spade খনৰ বিষয়ে ভাবা who left them here এই দুখননো ইয়াত কোনে এৰি থৈ গৈছিলে I think মই ভাবো someone had come here before we arrived আমাৰ আগতে ইয়ালৈ কোনোবা নিশ্চয় আহিছিলে Let's search the house. এতিয়া বলা আমি ঘৰটো সন্ধান কৰো The man left the pickaxe in the room. I'm sure he is now hiding on the first floor. যিজন মানুহে এই পিকেক্সন ইয়াত এৰি থৈ গৈছে মই অভাৰ চিয়ৰ যে সেই মানুহজন এতিয়া নিশ্চয় ওপৰ মহলাত লুকাই আছে said Joe to his companion. Companion means সংগী অৰ্থাৎ বন্ধুজনক জয়ে কৈছে He started going upstairs with his companion. আৰু জয়ে ওপৰ মহলালৈ যাবলৈ আৰম্ভ কৰিলে চিৰি বগাই যাবলৈ আৰু আপষ্টেয়াৰ্ছ ওপৰলৈ যোৱা চিৰিয়েদি বগাই যাবলৈ আৰম্ভ কৰিলে তেওঁৰ বন্ধুজনৰ হৈতে The two boys left their blood running cold. ল'ৰা দুটা ইমান ভয় খালে যেন সিহঁত চেঁচা পৰি গ'ল ল'ৰা দুটাৰ এনেকুৱা লাগিল যেন সিহঁতৰ তেজ গুট মাৰি গৈছে Thankfully the old stairs collapsed and Joe toppled to ground. আৰু ভাগ্যক্ৰমে ভাল কথা আছিল যে সেই পুৰণা চিৰিটো অলপ ভাগি গ'ল আৰু জো তলত পৰি গ'ল The boys began to breathe more easily. তেতিয়াহে ল'ৰা দুটাৰ যেন উশাহ ঘূৰি আহিল Wrapping the box with a blanket, Joe lifted it on his shoulder and the man left the place. আৰু সেই বক্সটো এখন ব্লেংকেটেৰে মেৰিয়ালে ৰেপিং মানে মেৰিওৱা আৰু জো লিফটেড অন হিজ শোল্ডাৰ আৰু সেই বক্সটো জয়ে কান্ধত তুলি ল'লে আৰু মানুহ দুয়োজন তাৰ পৰা গুচি গ'ল On seeing the two men leaving the house, Tom and Huck ran downstairs. আৰু মানুহ দুজনক ঘৰটোৰ পৰা গুচি যোৱা দেখি টম আৰু হাক তললৈ দৌৰি নামি আহিল
Thank God we had a narrow escape. আমি যেনে তেনেহে বাচিলোঁ দেই ভগৱানক ধন্যবাদ যে আমি যেনে তেনে বাচিলোঁ Huck said to Tom হাকে টমক ক'লে See I told you দেখিলা মই যে তোমাক কৈছিলোঁ Treasure are indeed buried in haunted house যে সঁচাকৈয়ে ভৌতিক ঘৰবোৰত জয়াল ঘৰবোৰত যে এই খাজানা পুতি থোৱা থাকে ইনডিড মানে সঁচাকৈয়ে বাস্তৱতে বিউৰিত পুতি থোৱা থাকে যে খাজানা এই ভৌতিক ঘৰবিলাকত সঁচাকৈ যে পুতি থোৱা থাকে মই তোমাক কৈছিলোঁ said টমে এবাৰ হাকক কৈছিল তাৰপিছত হাকে কি ক'লে চোৱা but where is the treasure Tom treasureনো ক'ত আছে বাৰু টম we can looking for it আমি এইখিনি বিচাৰি আহিছিলোঁ and missed it আৰু আমি হেৰুৱাই পেলালোঁ they dug the place with the help of our tools and took away the gold coins সিহঁতে আমাৰ এই বস্তুবিলাক লৈ আমাৰ এই টুলছ মানে সঁজুলিবিলাক লৈ সিহঁতে খান্দিলে আমাৰ ঠাইডোখৰতে খান্দিলে আৰু সিহঁতে গোটেই সোণখিনি লৈ গুচি গ'ল গ্ৰাম্বলড হকে অসন্তোষেৰে ভুৰভুৰালে Don't worry Hawk চিন্তা নকৰিবা হাক say টমে ক'লে Let's go and search for hidden treasure in some other haunted place ব'লা আমি যাওঁ আৰু আন এডোখৰ জয়াল ঠাইত আমি treasure অৰ্থাৎ খাজানা বিচাৰোঁগৈ আৰু এইখিনিতে লেসনটো শেষ হৈছে আৰু ইয়াৰ নেক্সট এক্টিভিটিখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু তোমালোকে এই পাঠটো ভাল ধৰণে চাবা ভিডিঅ'টোৰ সহায়ত বুজিবলৈ চেষ্টা কৰিবা আৰু ৰিডিং কৰিবলৈ চাবা ওকে আজিলৈ তেনেহ'লে ইমানতে এৰিছোঁ